মইৰাবাৰীত এক আজব প্ৰেম কাহিনী। ৬০ বছৰীয়া মহিলা এগৰাকী পলুৱাই বিয়া পাতে ৭৫ বছৰীয়া বৃদ্ধই। ৬০ বছৰীয়া মহিলা এগৰাকী স্বামী ল'ৰা-ছোৱালী এৰি ৭৫ বছৰীয়া বৃদ্ধলৈ পলাই গৈ বিয়া হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মহিলাগৰাকীৰ ল'ৰা-ছোৱালীৰ সংখ্যা ৮জন। বোৱাৰী, জোঁৱাই আৰু কেইবাগৰাকীও নাতিনী থকাৰ পিছতো ৭৫ বছৰীয়া বেজলৈ কোৰ্ট মেৰেজ কৰি বিয়া হোৱা ঘটনাই মইৰাবাৰী ৰাইজৰ মাজত এক আমোদৰ সৃষ্টি হৈছে। এতিয়া আহো মূল প্ৰেম কাহিনীলৈ। অভিযোগ অনুসৰি মহিলাগৰাকীক পৰকীয়া প্ৰেম কৰি পলুৱাই লৈ যোৱা বৃদ্ধ স্বামীগৰাকী পেছাত এজন বেজালি কৰি এনে ঘটনা সংঘটিত কৰিছে বুলি পূৰ্বৰ স্বামীয়ে অভিযোগ কৰে। চৰকাৰৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ বেজালিয়ে। এইবাৰ বেজালি কৰি মইৰাবাৰীৰ গৰুখুটিৰ আহেদ আলীৰ প্ৰেমৰ জালত পেলাই ৬০ বছৰীয়া বৃদ্ধ মহিলা বেজজনৰ নাম আহেদ আলী। এই সন্দৰ্ভত পূৰ্বৰ স্বামীয়ে বৰচলা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। ছোৱালীবিলাকৰ ঘৰত প্ৰায় ১-১.৫ মাহমান আছিলে। কিমান দিন ধৰি এজনৰ ঘৰত আছে? তাৰ পিছৰ দিন এইকেইদিন ধৰিয়ে ইয়াত তেওঁৰ ঘৰত আছে। আৰু কোৰ্ট মেৰেজ কৰিছে যোৱাকালি। সেইজনীৰ নাম কি? জাহেদ আলী। আৰু আপোনাৰ পত্নীজনৰ নাম কি? বানাছা বানু। তেওঁৰ ঘৰ হ'ল গুণাইগুৰি ৮ নম্বৰ ৱাৰ্ড। আৰু তেওঁৰ বাপকৰ নাম হ'ল জামিৰ হুছেইন। আপোনাৰ নামটো কি? মোৰ নাম হ'ল আহমদ আলী। আমাৰ ঘৰটো এই গুণাইগুৰিতে। আপোনাৰ ঘৰটো গুণাইগুৰিতে। যিমান আছে চবকে আমি ক'লোঁ, তেওঁলোকে একো মাত বোল দিয়া নাই। এই হাবিজ বৰদানী বুলি কয় তেওঁৰ ল'ৰাকেইটাকো কৈছোঁ, কিন্তু আগবাঢ়ি যোৱা নাই তেওঁলোকক। এই তাৰ মানে মাহী আৰু এটা কথা শুনিলোঁ যে এইজনী মানে আপোনাৰ যিজনী পত্নী আছে এইজনীৰ কাৰণে আৰু দুটা মানে বোৱাৰীও ঘৰৰ পৰা খেদিলে। এইজনী পত্নীয়ে এই মোৰ ঘৈণীয়েক যিজনী যে আপোনাৰ এই মানে সেইটোজন ল'ৰাক বিয়া পতাইছোঁ। প্ৰথম ল'ৰাটোক বিয়া পতালোঁ ৰজাবৰীত। এই মানুহজনী এই বোৱাৰীজনীও লগত ৰাখি ভাত খাব নোৱাৰে, খেদিলে। কাৰণ কি? তাৰমানে খোৱা বোৱা দেখিব নোৱাৰে। সি যদি এনে বোৱাৰীবিলাক ঘৰত থাকিলে সিটো লাংপাং কাম কৰিব নোৱাৰে, মানে পৰকীয়াটো কৰিব নোৱাৰে। পৰহীয়া কামটো যিটো পৰপুৰুষৰ লগত সেইটো কৰিব নোৱাৰে কাৰণে সি এনেকুৱা কৰি পঠিয়াইছে। আমি এতিয়াহে গম পাইছোঁ, আৰু আগতো কিছুমান পাইছিলোঁ। মানে এইটো সঁচা যে ঘটনাটো কিন্তু সঁচা। তাৰপিছত মাজু ল'ৰাটোক বিয়া পতাইছোঁ আপোনাৰ এই নিমতলাত। সেই বোৱাৰীটোকো খেদিছে এইজনী মাইকীয়ে। আৰু এটা কৰালোঁ আপোনাৰ হেৰিয়াত এতিয়া এই লংকা নকুটিত। সেই মাইকীজনীয়ে থাকিব নোৱাৰিলে, সেইটো ল'ৰাই দুটা বিয়া। মানে এই আপুনি এইটো ক'ব বিচাৰে যে এইকেইজনী মানে বোৱাৰী যদি লগত থাকে এজনক পৰকীয়া কৰিব নোৱাৰাৰ বাবেই খেদি দিছে। সদায় কাজিয়া। ঠিক আছে।